আজি CITUৰ আহ্বানত সৰ্বভাৰতীয় শ্ৰমিক বিক্ষোভ দিৱস আমি বঙাইগাঁৱত পালন কৰোঁ। শ্ৰমিকৰ বিভিন্ন দাবী দাবা লগতে জীৱনদায়িনী ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী যি মূল্যবৃদ্ধি ৰোধ কৰা, অসমত সাম্প্ৰতিক কালত যি ভয়াৱহ বান গৰাখহনীয়া অৱস্থা, এই বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে অনতিপলমে ঘোষণা কৰাৰ দাবীত, অসমৰ বান ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত আজি সমগ্ৰ অসমতে শ্ৰমিকসকলে ৰাজপথত ওলাই আহিছে। আমি বঙাইগাঁৱতো সমদল কৰি জিলা আয়ুক্তক আমাৰ স্মাৰক পত্ৰবিলাক আমি জমা দিছোঁ। আপোনালোকে চাইছে ভাৰতবৰ্ষৰ যি শ্ৰম আইন নতুনকৈ সংশোধন কৰি শ্ৰম কোড আনিছে এইখন বিজেপি চৰকাৰে। আমি কৈছোঁ ইমিডিয়েট বেচিছত এই শ্ৰম কোড বাতিল কৰিব লাগে, কাৰণ ই শ্ৰমিকসকলৰ স্বাৰ্থৰ পৰিপন্থী। আমি দেখিছোঁ যোৱা 9টা বছৰত অসমক যি ন্যূনতম মজুৰি যিটো আইন আছে, এই আইনৰ যিটো ন্যূনতম মজুৰি বোৰ্ড আছে, এই বোৰ্ডটোৰ মিটিং বহা নাই, কোনো নতুন অধিসূচনাত জাৰি কৰা নাই। যোৱা 9 বছৰ আগতে অসম চৰকাৰ, শ্ৰমিক ইউনিয়ন লগতে আমাৰ মেনেজমেণ্টৰ ত্ৰিপাক্ষিক কমিটিয়ে এটা কৰি দিছিল, এইটোৱে কাৰ্যকৰী হোৱা নাই। যোৱা 9টা বছৰতো এইবিলাক লৈ কোনো পদক্ষেপ লোৱা নাই অসম চৰকাৰে। শ্ৰমিকসকলে আজি ন্যূনতম মজুৰি লৈ চলা কলা খাই আছে। আঁচনিভুক্ত কৰ্মচাৰীৰ আজি নিৰ্দিষ্ট কোনো মজুৰি নাই, তেওঁলোকে মাননি পাই আছে। কিদৰে শ্ৰমিক শোষণ হৈ আছে, কিদৰে শ্ৰমিকসকলে কাৰ্যত এটা নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। আমি এইকাৰণে আজি সমগ্ৰ ভাৰতকে ধৰি অসমতো সৰ্বস্তৰৰ ৰাইজ আমি ওলাই আহিছোঁ। শ্ৰমিকসকলে ওলাই আহিছে, আঁচনিভুক্ত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি নিৰ্মাণ শ্ৰমিকৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰকৰ্মীসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠিত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে ৰাজপথত ওলাই আহিছে CITUৰ লাল পতাকাৰ তলত। আজি সকলো জিলাৰ লগতে বঙাইগাঁৱতো সমদল কৰিছোঁ আমি, আৰু আমি চৰকাৰক দাবী জনাইছোঁ অনতিপলমে শ্ৰমিকৰ স্বাৰ্থৰ আইন, এই যিবিলাক স্বাৰ্থৰ পৰিপন্থী শ্ৰম কোড বাতিল হ'ব লাগে। আৰু যি বান গৰাখহনীয়া সমগ্ৰ অসমতে আজি জলাকলা খুৱাইছে, লক্ষ লক্ষ মানুহ গৃহহীন, কেইবা শতাধিক মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। এই মানুহবিলাকৰ উপযুক্ত ক্ষতিপূৰণ দিয়া, আৰু যি হঠকাৰীভাৱে এওঁলোকে এটাৰ পিছত এটা যে ঘোষণা কৰি আছে। যোৱা পৰহি আমি চাইছোঁ মাননীয় গৃহমন্ত্ৰীৰ টুইট যে অসমত বান সদৃশ এটা পৰিৱেশ, যেন বানপানী হোৱা নাই। আৰু কি হ'লে 30টাৰ ওপৰত জিলা আজি বানপানীত ডুব গৈছে, আৰু কি হ'লে তেওঁলোকে ক'ব যে বানপানী হৈছে। এইবিলাক লৈ ধেমালি নকৰাৰ কাৰণে মই চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আৰু অনতিপলমে ক্ষিপ্ৰতাৰে যাতে বানপানীৰ মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আবেদন জনাইছোঁ।